ইয়াত বৰকান্থী সমষ্টি আজিলৈ প্ৰায় 5বাৰ মান যোগদান কাৰ্যসূচী লোৱা হৈ গ'ল। আজি এই তিনিটা পুলিং ষ্টেচন মিলি 266 হাউচেছ ভোটাৰ্ছ প্ৰায় 1000 মান হ'ব, কিন্তু 2066 পৰিয়ালে আজি APSLC আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰা হৈছে। বেলেগ কাৰ্যসূচীও নাই, ইয়াত যোগদান কাৰ্যসূচী লোৱা হৈছে। আজিও ইয়াৰ ৰাস্তা নাই, ৰাস্তাটো মই কালি ফুৰি পেলাই বনাবৰ কাৰণে মই ইয়াত ইঞ্জিনিয়াৰবিলাক অৰ্ডাৰ দিয়া হৈছে। ইয়াৰ ৰাজ্যৰ স্বাৰ্থত পূৰণ কৰিবৰ কাৰণে মই ৰাস্তা ঘোষণা কৰিলোঁ আৰু কালি ফুৰি পৰা ইয়াত কামটো ষ্টাৰ্ট হ'ব। স্যার, এটা কথা, বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পাছত গৌৰৱ গগৈয়ে এটা মন্তব্য কৰিছে যে বিহাৰৰ ইলেকশ্যনৰ কোনো প্ৰভাৱ নপৰে। ইয়াৰ কাৰ্বি আংলংটো আপোনালোকে চাইছে যে কংগ্ৰেছ শূন্য। মই আপোনালোকৰ গোটেইখিনি চেনেলৰ আগত মই আজি প্ৰতিশ্ৰুতি দিছোঁ 2026ত 100+ লৈ বিজেপি বিধায়ক 100+ লৈ দ্বিতীয়বাৰৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত চিফ মিনিষ্টাৰ হৈ আহি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।